নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়লক্ষী চুতীয়া। মোৰ ঘৰ শিৱসাগৰ জিলাৰ পানবেচা গাঁও। মই তাঁত বৈ বহুত ভাল পাওঁ। তাঁতৰ শিপিনী আৰু মই এজনী। এতিয়া বৰ্তমান মই বিহু পালেহি গামোচা লগাইছোঁ 15খন। তাৰে আজি শালত আৰিছোঁ আৰু তাকে মইনো কেনেদৰে বওঁ তাৰে অকণমান ভিডিঅ' দেখাবলৈ লৈছোঁ। মই এতিয়া মাকো 3টা মাকো লৈছোঁ। এইটো বগা সূতা এটা আৰু এটা ৰঙা সূতা আৰু এটা ৰোলেক্স ভৰাই লৈছোঁ। এতিয়া আমি এডোখৰ বৈ ল'ম। তাঁতখন বৈ পিনি ৰঙা আঁচু মাৰিম, তাৰপিছতে ৰোলেক্স মাৰিম আৰু মই মাটিশালত তাঁত বৈ বেছিকৈ ভাল পাওঁ। আৰু ফুলো বাচিম মই গামোচাত। আপোনাৰ 10খনমানত সৰু সৰুকৈ ফুল বাচিম বুলি ভাবিছোঁ আৰু 5খনমানত 2টা আগতে ফুল বাচিম মই ডাঙৰ ডাঙৰকৈ। আৰু গামোচাখন আপোনাৰ এখন গামোচাত 1.5 কাঠিকৈ দিছোঁ। আৰু ইয়াতকৈ মানে চুটি হ'লে ভাল নেদেখায় গামোচাখন ল'বলৈ। 1.5 কাঠিকৈ দিলে সম্পূৰ্ণ মানে এখন ধুনীয়া গামোচা হয়। বিহু অনুষ্ঠান বা সকাম নিকাম খাবলৈ গ'লেও গামোচাখন ল'লে ধুনীয়াকৈ হৈ থাকে, দেখিবলৈ ভাল লাগে। আৰু কাৰণে মই ধুনীয়াকৈ দীঘল বহলকৈ গামোচাবোৰ লগাওঁ, যিকেইখন গামোচা লগোৱা হয়। গামোচা 2খনমান কাটিলোঁ, তাকে আপোনালোকক দেখাওঁ বুলি লৈছোঁ। আকৌ এইখন মই ডাঙৰ ফুলৰে গামোচা বলোঁ ধুলাই পাত দি। আপোনাৰ মাজে মাজে মই এনেকৈ বুটা দি দিছোঁ শাৰী কিনে। আৰু এইটো আগত এনেকৈ শাৰীকৈ বুটা দিছোঁ। এইটো আগত ডাঙৰকৈ ফুল নাই বচা, এনেকৈ শাৰীকৈ বুটা দি দিছোঁ। আৰু এইটো আগত ধুনীয়াকৈ দহি কৰিব পৰাকৈ সুবিধা কৰি থৈছোঁ। গামোচাখন দীঘলে বহলে বহুত ধুনীয়া হয়। এখন গামোচা ধুনীয়াকৈ সকলোৱে ল'ব পৰা হয়, বিহুৱাসকলেও ল'ব পাৰে। আৰু মানে এতিয়া দৰাও নিওঁ বুলি ক'লে পাৰে আৰু অলপ ইমান হোৱাগৈ নাই, খালি এখন ধুনীয়া গামোচা। আৰু সেইখনৰ দৰে এইখনো মই এনেকৈ বৈছোঁ। এইটো আগত এনেকৈ ডাঙৰ ফুল দিছোঁ, আগটোত এনেকৈ বুটা দিয়া হৈছে আৰু এনেকৈ মাজে মাজে বুটা দি বৈছোঁ। আৰু এইটো আগতো এনেদৰে বুটা দিছোঁ, ডাঙৰ ফুল দিয়া নাই। আৰু আগটোত দহি বাতিব পৰাকৈ সুবিধা কৰি ৰাখিছোঁ এনেদৰে। আৰু সৰু ফুলৰ 2খনমান দেখাই দিছোঁ আপোনালোকক। এইটো আগত এনেদৰে ফুল বাচিছোঁ। এইটো 2টা আগত বচা নাই, আগটোত 3যোৰকৈ কাষৈ এনেকৈ মাৰি দিছোঁ। আৰু এইটো আগতো এনেদৰে 3যোৰ কাষৈ মাৰি দিছোঁ। আৰু এখন দেখাইছোঁ, এইখনো একেই বৈছোঁ। এইটো আগত এনেদৰে ফুল বাচিছোঁ আৰু 3যোৰ কাষৈ মাৰিছোঁ। আৰু এইটো আগত এনেদৰে কাষৈ মাৰি ৰাখিছোঁ। আৰু এখন দেখাই দিছোঁ। এইটো আগতো এনেদৰে ফুল বাচিলোঁ সৰুকেনে আৰু 3যোৰ কাষৈ ৰাখিছোঁ। আৰু এইটো আগতো এনেদৰে কাষৈ ৰাখিছোঁ। মই এনেদৰে বৰ ধুনীয়াকৈ আহল বহলকৈ গামোচাবোৰ সকলোৱে ল'ব পৰাকৈ। আৰু বিশেষকৈ আমাৰ সমাজত বিশেষকৈ গামোচাই চলে, সকাম নিকাম খোৱা। সেইটো কাৰণে আমাক গামোচা বহুতেই প্ৰয়োজন হয়। মানে গামোচাবিলাক এনেকৈ আহল বহল দীঘলকৈ লগালে ভাল হয়, য'ত ত'ত নিব পৰাকৈ সকাম নিকাম সকলোতে। আমাক বিশেষকৈ সকাম নিকাম নামত আপোনাৰ গামোচাবিলাক দৰকাৰেই হয়েই, এনেদৰে লৈ পিনি যাবৰ কাৰণে। এনেদৰে মই গামোচাবিলাক লগাওঁ। আৰু এতিয়া আৰু বহুত কাটিবলগীয়া আছে। বৰ্তমান এইকেইখনে কাটি মই অকণমান আপোনালোকক ভিডিঅ' আকাৰে দেখালোঁ। মইনো কেনেকৈ মানে বলোঁ গামোচাখিনি, কেনেকৈ ফুল বাচিছোঁ তাৰে আপোনালোকক অকণমান ভিডিঅ' আকাৰে দেখালোঁ।